Hello everyone, welcome back to my YouTube channel. So কি খবৰ আপোনালোকৰ আশা কৰিছো সবে ভালে আছে আৰু ময়ো ঠিকে আছো। So এটো ভিডিও হৈছে ডিসেম্বৰৰ 10 তাৰিখৰ তেতিয়া মই ওয়েস্ট বেংগল যাবলৈ ৰেডি হৈছিলো মোৰ এক্সাম আছে সো সেই কাৰণে আৰু এবাৰ মই অকলে যাম হাজবেন্ড না যায় So last time যেতিয়া গৈছিলো তেতিয়া ভিডিও চাগে আপোনালোকে দেখিছে বেনসকল আছে আমাৰ লগত তেওঁলোকৰ লগতে যাম আৰু এতিয়া আহি নগাঁও ষ্টেচন পালো আৰু আমি দেৰিকে আহা বাবে আমাক এনে ধেমালি কৰি ইহতে গামোচা দি আছিল আৰু মিস্টাৰ মুক থব আহিলে আৰু ট্ৰেইন এতিয়াও আহি পোৱা নাই আৰু মোৰ লগৰ এপিনে ফ্ৰেন্ডছ সকলো ইয়াতে ৰখি আছে তেওঁলোকৰ লগতে সবে একেলগে যাম আমি সো মিস্টাৰ নাযায় আৰু এতিয়া ফাইনালি ট্ৰেইন আহি পালে মই ট্ৰেইনত উঠিলো মিস্টাৰ মুক থৈ গুছি গল এতিয়া আৰু এবাৰ অকলে গৈ আছো সো কিবা লাগি আছে ফাৰ্ষ্টৰ পৰা মই মানে মিস্টাৰৰ লগতে গৈ আছো দুবাৰ গৈছো আৰু দুইবাৰ তেও লগতে গৈছিলে সো এবাৰ ফাৰ্ষ্ট টাইম অকলে গৈ আছো তেনেকে সো ইমান এটা ভাল লাগি থাকা নাই হলেও যাবতো লাগিব এক্সাম আছে যেহেতু আৰু মিস্টাৰৰ কাম আছে ঘৰতে সেই কাৰণে তেও যাব নোৱাৰে আৰু ট্ৰেইনটো এনেকে দেখাত যে বহুত ধুনিয়া লাগি আছিল এপিনে টাৰ্নিং লৈ থাকোতে আৰু এতিয়া ৰাতি হৈ গল আৰু ৰাতি খানাখিনি উলিয়াই ললো যিখিনি ঘৰৰ পৰা লৈ আহিছিলো মাই দি পঠিয়াইছিলে চিকেন আৰু পোলাও এখিনি সবে মিলি খালো আৰু তেওঁলোকে আনিছিলে হেয়াও খালো সবে মিলি আৰু তাৰ পিছত হৈ গলো আৰু এতিয়া ফাইনালি ৰাতিপুৱা হৈ গল ৰাতিপুৱা উঠি আমি ব্ৰাশ কৰিলো মুখ হাত ধুলো আৰু তাৰ পিছত অকমান ক্ৰীম সিম লগাই ৰেডি হৈ মিলি আহি থিয় হলো দৰজাৰ ওচৰত আৰু ইয়াৰ পৰা চাবলৈ বহুত ধুনিয়া লাগে যেতিয়া ট্ৰেইনটো পুৰা স্পিডত চলি থাকে তেতিয়া সো চাই ইয়াৰ পৰা বহুত ধুনিয়া লাগে আৰু মোৰ ফ্ৰেন্ডছ বিলাক আছিল বেলেগ কোচত সো তেওঁলোকৰ লগতো গৈ অকমান বহিলো তাৰ পিছত ইয়াতে থিয় হৈ অকমান ভিডিও বনালো ফটোজ ক্লিক কৰিলো আৰু এপিনে ইমান বতাহ আহি আছিল নহয় হলেও ভাল লাগি আছিল ৰ'দ দি আছিল ৰাতিপুৱা পুৰা আৰু লগতে বতাহো আছিল আৰু এতিয়া আহি আমি পালো ফাইনালি বৰ্তমান জংচন আৰু লগতে আছিল ইমান ডাঙৰ ট্ৰলি আৰু এটা স্কুল বেগো আছিল মোৰ লগত সো এইখিনি টানি টানি মোৰ অৱস্থা বেয়া হৈ গল আৰু জংচনত যে সিৰি বিলাক থাকে হেবিলাকত উঠাওতে বহুত বেছি কষ্ট আৰু তাৰ পিছত খাবলৈ গলো বিৰিয়ানী খালো আৰু ৰসমালাই খালো ৰসমালাইটো বহুত টেস্টি আছিল ইয়াত আৰু বিৰিয়ানীও বহুত ভাল লাগে আৰু এয়া বৰ্তমান সিটি ধুনিয়া হয় সিটিটো কিন্তু আমাৰ যত সেন্টাৰ আছে আৰু আমাৰ যত কলেজ হেতু বহুত বেছি ভিতৰুৱা জায়গা হেতু দেখা পাইছে চাগে আপোনালোকে আগৰ ভিডিওত এতিয়াও দেখা পাব বাৰু সো আমি 10 তাৰিখত ট্ৰেইনত উঠিছিলো 3টা মানত আৰু তাৰ পিছদিনা 11 তাৰিখে 4টাৰ পিছত আহি আমি কলেজ পালো আৰু কলেজতে আমাৰ হোস্টেল আছে সো ইয়াত আমাক থাকিবলৈ দিলে আৰু এপিনে ৰত্না মানে মোৰ ফ্ৰেন্ড আৰু মোৰ বেড একেলগে আমি সেট কৰিলো আৰু ধুনিয়াকে বেড সেট কৰাৰ পিছত আমি চাহ দিলে তাত চাহ খালো সিঙৰা দিছিলে আৰু মই ঘৰৰ পৰা পিঠা লৈ গৈছিলো মোৰ ফ্ৰেন্ডজনীও পিঠা নিছিলে সো সবে একেলগে মিলি খালো আৰু তাৰ পিছদিনা 12 তাৰিখে আমি উলালো যাবলৈ ওচৰতে থকা মাৰ্কেটখনলৈ কাৰণ আমাৰ প্ৰেক্টিকামখিনি বাইন্ডিং কৰাব লাগে সো হেখিনি বাইন্ডিং কৰাব গলো আৰু তাতে কম্পিউটাৰ দোকানত বহুত ভিৰ আছিল সো ময়ো লগতে অকমান হেল্প কৰি দিলো বাইন্ডিংত সো ধুনিয়াকে গুটেখিনি কৰি লৈ আমি ৰাতি 8টাৰ পিছত আহি ৰুম পালো আৰু তাৰ পিছদিনা আছিল আমাৰ ভাইবা আৰু ভাইবাত আমাৰ ওয়েস্ট মেটেৰিয়েল দি কিবা বনাই লৈ গৈ দেখাব লাগে যেহেতু আমাৰ এটা সাবজেক্ট তেনেকুৱা আছে সো আমি ঘৰৰ পৰা একো বনাই লৈ যোৱা নাছিলো আৰু তেতিয়া মোৰ মাইন্ডত কিবা আহিলে যে বাস্কেট বনাব পাৰি বাস্কেটটো মই লিখিছিলো তাতে সো মোৰ কাৰণে আৰু মোৰ ফ্ৰেন্ডজনীৰ কাৰণে পেপাৰ প্লেটেৰ বাস্কেট দুটা বনাই লৈ গলো আৰু ভাইবা দি আহাৰ পিছত সন্ধিয়া টাইমত আমি খালো চাহ আৰু লগতে চানা আৰু কিবা কিবি আছিল আৰু আমাৰ থিওৰি এক্সামটো আৰু দুদিনমান পিছত আছে সেই কাৰণে আমি আকৌ আজি উলাই গলো মাৰ্কেটলৈ আৰু তাত কিবা কিবি চাম আৰু মোৰ লগৰ কেজনীয়ে কিবা কিবি লব আছে হেখিনি ইম্পৰ্টেন্ট বস্তু হয় সো তেওঁলোকৰ লগত গলো আৰু কিবা কিবি জেৰক্সও কৰিব আছে আৰু ইয়াত মাৰ্কেটত আহিয়া বেল্ট দেখিলো ইমান কিউট আছিল আৰু প্ৰাইচটো কম আছিল সো ইয়াৰ পৰা বেল্ট এটা ললো টিকলিৰ কাৰণে আৰু ইয়াতে কিবা কিবি চালো আমি আৰু তাৰ পিছত ইয়াতে চাহ খালো বিস্কিটৰ লগত আৰু ৰুমত আহি দেখিলো যে ইয়াতো আমাক চাহ আৰু সিঙৰা দিছে আৰু মই চিকেন পকৰা লৈ আহিছিলো হেখিনি খালো আৰু এক্সামৰ ভিডিওখিনি আহি আছে চাব পাৰিব সো আজিৰ কাৰণে কিনি বাই